আনুষ্ঠানিকভাৱে জুবিন গাৰ্গৰ ন্যায় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সামাজিক মাধ্যমত ডিজিটেল আন্দোলনকাৰীসকলক দেখিছোঁ। 6.5 মিলিয়ন অতিক্ৰম হৈছে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু আজিৰ দিনটোৰ পৰাই আনুষ্ঠানিকভাৱে আইনগতভাৱে ন্যায় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈ কৰিছে। চাৰ্জশ্বিটৰ পৃষ্ঠাই পৃষ্ঠাই কাৰ নাম চাৰ্জশ্বিট যি দাখিল কৰিছে SIT-য়ে তিনিটাকৈ ডাঙৰ ডাঙৰ বাকচত লৈ যোৱা হৈছিল চাৰ্জশ্বিট আৰু এই চাৰ্জশ্বিটত পৃষ্ঠাই পৃষ্ঠাই জুবিন গাৰ্গৰ যি ৰহস্যজনক বিয়োগ এই বিয়োগত কাৰ কাৰ নাম আছে চাৰ্জশ্বিটত কাৰ কাৰ নাম আছে এই বাতৰিত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। জুবিন গাৰ্গৰ ৰহস্যজনক বিয়োগ আৰু বিয়োগৰ পিছত আনুষ্ঠানিকভাৱে ন্যায় প্ৰক্ৰিয়া আৰম্ভ। আজি 12 ডিচেম্বৰ অনুৰাগীসকলে ৰৈ থকা এটা দিন আৰু এই 12 ডিচেম্বৰ 2025 চনৰ পৰাই আৰম্ভ হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ আনুষ্ঠানিকতা। SIT-য়ে দাখিল কৰিলে চাৰ্জশ্বিট, কিন্তু এই চাৰ্জশ্বিটত কি আছে? আজিৰ পৰা আৰম্ভ হ'ল ন্যায় প্ৰক্ৰিয়া। আমি আপোনালোকক জনাম চাৰ্জশ্বিটত কি কি থাকিব পাৰে, কি কি থকাৰ সম্ভাৱনা আছে। 3500 পৃষ্ঠাৰ চাৰ্জশ্বিটত আছে কাৰ কাৰ নাম। হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ চলিছে আদালতত। SIT-য়ে দাখিল কৰিলে চাৰ্জশ্বিট। আজি 12 ডিচেম্বৰ আৰু 12 ডিচেম্বৰ 2025 এই তাৰিখটো আনুষ্ঠানিকভাৱে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰা এটা দিন আৰু আজিৰ আনুষ্ঠানিকভাৱে আইনগতভাৱে ন্যায় প্ৰক্ৰিয়া আইনৰ ওচৰত বিচাৰ দিন হ'ব। 19 ছেপ্টেম্বৰত অসমৰ পৰা প্ৰায় 4000 কিলোমিটাৰ দূৰত থকা ছিংগাপুৰৰ নীলা সমুদ্ৰৰ বুকুত বিলীন হৈছিল এটা প্ৰশ্ন, যি প্ৰশ্ন হৈছিল জুবিন গাৰ্গৰ ৰহস্যজনক বিয়োগ কেনেকৈ আমাৰ মাজৰ পৰা হেৰাই যাব পাৰে। 3 কোটি জনসাধাৰণৰ অন্তৰত থকা এজন ব্যক্তি, সেয়া হৈছে জুবিন গাৰ্গ আৰু বহু আশাৰে বাট চাই আছে আজিৰ দিনটোলৈকে। ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছে SIT-য়ে। এই চাৰ্জশ্বিটত কাৰ কাৰ নাম থকাৰ সম্ভাৱনা আছে। শেহতীয়াভাৱে জুবিন গাৰ্গৰ ৰহস্যজনক বিয়োগ প্ৰসংগত সিদ্ধাৰ্থ শৰ্মা, শামকানু মহন্ত 7জনকৈ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। BNS 103 4জনক ইতিমধ্যে এই হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিৰ নামত ৰুজু হৈছে আৰু শেহতীয়াভাৱে SIT-য়ে তদন্তত আওতালৈ আহিছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ আহ্বায়ক শামকানু মহন্তৰ পত্নী অনিতা ডেকা আৰু অনিতা ডেকাৰ নামো চাৰ্জশ্বিটত থকাৰ সম্ভাৱনা আছে। আনহাতে শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰৰ শিল্পী আৰু শেখৰ জ্যোতি গোস্বামীৰ পত্নীকো SIT-য়ে তদন্তৰ আওতালৈ মাতিছিল। গতিকে SIT-ৰ এই তদন্ত আওতাত মাতা প্ৰতিজন ব্যক্তিৰ নাম থাকিব। বিহু কমিটিৰ কেইবাগৰাকীও বিষয়ববীয়া প্ৰবাসী অসমীয়া 11জনকৈ আছিল। প্ৰবাসী অসমীয়াসকলৰ নাম থাকিব। ছিংগাপুৰৰ পৰা অসমলৈকে তদন্তৰ আওতাৰ বাবে এওঁলোকক SIT-য়ে লুকআউট নটিচ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰবাসী অসমীয়াৰ কেইবাজনো লোক ছিংগাপুৰৰ পৰা আহি অসম পালেহি আৰু অসমৰ SIT-ক তেওঁলোকৰ সাক্ষ্য দিছে আৰু এই সাক্ষ্যসমূহত কি আছে চাৰ্জশ্বিটত সবিস্তাৰে থাকিব। প্ৰাণৰ শিল্পীৰ অকাল বিয়োগে এই 3 মাহ ধৰি অসমৰ লোকে স্থবিৰ হৈ আছে। মৃত্যুৰ কাৰণ আজিও জানিব বিচাৰিছে, মানি ল'ব পৰা নাই। হৃদয়ত আপোন কৰি ৰখা জুবিন গাৰ্গৰ এই হঠাৎ হোৱা বিয়োগ। জুবিন গাৰ্গ নামৰ এই বিশাল সত্তা আৰু বিশালতাটোৱে যেন অসমীয়াৰ প্ৰাণে প্ৰাণে হৃদয় হৃদয় সোমাই আছে জুবিন গাৰ্গ, যাৰ বাবে মৃত্যু চিৰন্তন সত্যও মানি ল'ব পৰা নাই অসমবাসীয়ে। আৰু আজিৰ দিনটোত চাৰ্জশ্বিট দাখিল কৰিছে আৰু চাৰ্জশ্বিটত কাৰ কাৰ নাম আছে, চাৰ্জশ্বিটত কাৰ কাৰ নাম থকাৰ সম্ভাৱনা আছে আমি আপোনালোকক জনাই আছোঁ। জুবিন গাৰ্গৰ এই ৰহস্যজনক বিয়োগত প্ৰায় 300ৰো অধিক লোকক সোধপোছৰ বাবে SIT-য়ে মাতিছিল আৰু তেওঁলোকৰ নাম সন্নিৱিষ্ট থকাৰ সম্ভাৱনা আছে। তেওঁলোকে কি ক'লে এইসমূহ বিষয়টো আৰক্ষী বিষয়াসকলে তন্নতন্নকৈ তেওঁলোকৰ সাক্ষ্য নিশ্চয়কৈ চাৰ্জশ্বিটত দাখিল কৰিব আৰু SIT-য়ে দাখিল কৰা এই অভিযোগনামাৰ প্ৰমাণ পত্ৰ যদি আদালতত প্ৰমাণ হয় জুবিন গাৰ্গৰ এই মৃত্যুৰ খবৰ তেনেহ'লে যাৱজ্জীৱনৰ কাৰণ হ'ব পাৰে BNS 103 ধাৰাত সন্নিৱিষ্ট
অভিযুক্তসকল সিদ্ধাৰ্থ শৰ্মা, চামকানু মহন্ত, অমৃতপ্ৰভা মহন্তৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে BNS 103 ধাৰা অনুসৰি, কিয়নো যদিহে আদালতত জুবিন গাৰ্গক হত্যা কৰাৰ প্ৰমাণ হয়। এতিয়াও পোহৰলৈ অহা নাই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া, কিন্তু চাৰ্জশ্বিটত নাম কেইবাজনো ব্যক্তিৰ থাকিব। শেহতীয়াভাৱে SITয়ে তদন্তৰ আওতালৈকে অনা প্ৰতিজন ব্যক্তিৰ নাম চাৰ্জশ্বিটত থকাৰ সম্ভাৱনা আছে। ৩৫০০ পৃষ্ঠা জোৰা এই চাৰ্জশ্বিটত চামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত, শেখৰজ্যোতি গোস্বামীৰ পত্নীৰ নাম থকাটো এক প্ৰকাৰ নিশ্চিত। জুবিন গাৰ্গৰ ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লৈও আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰিছিল। কেইবাজনো ব্যক্তিক সোধপোছৰ বাবে মাতিছিল SITয়ে তদন্ত, তেওঁলোকৰ নামসমূহ থাকিব। আজি 12 ডিচেম্বৰ দিনটোত ইতিমধ্যে SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। ইতিমধ্যে জুবিন গাৰ্গৰ ৰহস্যজনক বিয়োগৰ বাবে যি চাৰ্জশ্বিট দাখিল কৰিছে, এই চাৰ্জশ্বিটৰ পিছতে আদালতত ইয়াক তন্নতন্নকৈ বিচাৰ হ'ব আৰু বিচাৰৰ পিছতহে জুবিন গাৰ্গৰ লগত হৈছিল কি, জুবিন গাৰ্গে প্ৰকৃত অৰ্থত ন্যায় পাবনে নাই, এই ন্যায় প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বিচাৰ কৰিব আদালতে। বিচাৰ হ'ব আদালতত আৰু বিচাৰ হোৱাৰ পিছত চাৰ্জশ্বিটত পোৱা সকলো বিষয়ৰ তন্নতন্নকৈ বিচাৰ আদালতত চৰাৰ পিছতহে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গৰ এই বিয়োগৰ ন্যায় পাব। আপোনালোকেও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আকৌ এবাৰ লিখক কমেণ্টত #JusticeForJubin Garg। ইতিমধ্যে এনেধৰণেই যি বাহন আছে সেই বাহনত এনেধৰণে লাভ কৰিছিল তদন্তৰ সমস্যা সকলোবোৰ ইতিমধ্যে যিখন বাহন আছে সেই বাহনখনত তেখেতসকলে নালাগে, তুমি এতিয়া ওলাই যোৱা যিটো লাষ্ট ক্লিয়াৰ কৰিছোঁ এইটো দিবা।